অস্তিত্বৰ সংকটত ঐতিহাসিক নামদাঙৰ শিলৰ সাঁকো ১৭০৩ চনতে আহোম স্বৰ্গদেৱ ৰুদ্ৰসিংহই বংগদেশৰ পৰা কাৰিকৰ আনি এটি শিল কাটি নিৰ্মাণ কৰিছিল এই সাঁকো পুৰাতত্ত্ব বিভাগৰ তত্ত্বাৱধানত থকা গৌৰৱময় আহোম ৰাজত্বকালৰ পৌৰাণিক কীৰ্তিচিহ্ন ৩২১ বছৰীয়া এই ঐতিহাসিক শিলৰ সাঁকোৰ অস্তিত্ব বৰ্তমান সংকটাপন্ন হাকুৰ দুই মূৰে সৃষ্টি হোৱা দ গাতে এতিয়া প্ৰাচীন কীৰ্তিচিহ্নটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে কাণসাৰ নাই পুৰাতত্ত্ব বিভাগৰ আহোম ৰাজত্বকালৰ স্বৰ্ণময় ইতিহাসৰ সাক্ষী নামদাঙৰ শিলৰ সাঁকো এই সন্দৰ্ভত আমি পুনে পুনে সংযুক্ত হ'ব বিচাৰিছো সতীৰ্থ সাংবাদিক নৱকুমাৰ চেতিয়াৰ সৈতে নৱকুমাৰ চেতিয়া আপোনাৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো অন্যতম এক আহোমৰ বা অসমৰ পূৰ্বৰ যি সৌৰ্যবীৰ্য সেই সৌৰ্যবীৰ্যৰ প্ৰতীক এই নামদাঙৰ শিলৰ সাঁকো কেনেধৰণৰ কাৰিকৰী তত্ত্ব কেনেধৰণৰ আচলতে অসমক ভাল পোৱাৰ যি প্ৰমাণ সেই প্ৰমাণ তেওঁলোকে বহন কৰি থৈ গৈছিল সেই সময়তে আধুনিকত্বৰ চানেকি তেওঁলোকে এনেদৰে দাঙি থৈ গৈছিল কিন্তু এই সমলসমূহক যেনেদৰে আচলতে সংৰক্ষণ কৰিব লাগিছিল যেনেদৰে সংবৰ্ধন কৰিব লাগিছিল সেই ভূমিকা এতিয়ালৈকে দেখিবলৈ পোৱা নাই যাৰ ফলশ্ৰুতিত এনেধৰণৰ যিসমূহ আচলতে পুৰাতত্ত্ব বিভাগৰ অধীনত থকা যিসমূহ সম্পদ সেই সম্পদসমূহ জহি কহি যোৱাৰ উপক্ৰম হৈছে কি জনাব এই সন্দৰ্ভত হয় অস্তিত্বৰ সংকটত ঐতিহাসিক শিৱসাগৰ জিলাৰ যি নামদাং শিলৰ সাঁকো আৰু নামদাং শিলৰ সাঁকোৰ অস্তিত্বৰ প্ৰতি ইতিমধ্যে ভাবুকি আহিছে মই পুনে পুনে প্ৰথম দৰ্শকক দৃশ্যাংশ দেখাবলৈ লৈছোঁ আচলতে কেনেদৰে আচলতে ঐতিহাসিক যি শিৱসাগৰ জিলাৰ নামদাং শিলৰ সাঁকো এই নামদাং শিলৰ সাঁকোৰ অস্তিত্বৰ প্ৰতি ইতিমধ্যে ভাবুকি কঢ়িয়াই আহিছে আৰু নামদাং শিলৰ সাঁকোত আচলতে দ গাঁত আৰু সাঁকোৰ আচলতে দুয়ো পাৰে আচলতে যাব আৰু জোঁথৰ দি আৰু যি পানী পৰিবাহী যিসমূহ আচলতে বাট আছিল কিন্তু সেই বাটসমূহত সম্পূৰ্ণৰূপে জাবৰ আৰু প্ৰকাণ্ড আচলতে গছৰ শিলৰ সাঁকোৰ অস্তিত্বৰ প্ৰতি এতিয়া কিন্তু ভাবুকি কঢ়িয়াই আনিছে আৰু ৰাজ্য চৰকাৰৰ আচলতে এটা ব্যাগুণ বিভাগ পুৰাতত্ত্ব বিভাগ এই ঐতিহাসিক সম্পদসমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আচলতে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা ইতিমধ্যে অভিযোগ উত্থাপন হৈছে মোৰ লগত স্থানীয় ৰাইজ আৰু দল সংগঠনৰ বিষয়ববীয়া মোৰ আছে মোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ ওচৰলৈ পোনে পোনে যাম তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰি আচলতে এটা ঐতিহাসিক সম্পদ আৰু ঐতিহাসিক সম্পদটো পুৰাতত্ত্ব বিভাগৰ আচলতে কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা নকৰাৰ কাৰণে আজি ঐতিহাসিক যি শিলৰ সাঁকো আচলতে অস্তিত্বৰ সংকটত কি জনাব আপুনি হয় নিশ্চিতভাৱে ৬০০ বছৰীয়া যি আহোম ৰাজত্ব কালত নিৰ্মাণ হোৱা আমাৰ যি নামদাঙৰ শিলৰ সাঁকো আচলতে আমাৰ শিৱসাগৰৰ গৌৰৱ আসলে নামদাং শিলৰ সাঁকোৰটো সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থা নামদাং যিখন নৈ তাত এখন ডাম্পিং গ্ৰাউণ্ডৰ দৰে পৰিৱেশ সৃষ্টি হৈছে সম্পূৰ্ণ জোৰা তাপলি মাৰি আচলতে প্ৰত্যেকদিনে চলাই আছে যিয়ে আমাৰ এই পুৰাতত্ত্ব বিভাগ এই পুৰাতত্ত্ব বিভাগটো আচলতে AC ৰুমত বহি লৈ তাৰ পৰা নিৰীক্ষণ কৰি থাকে অকল কমিশ্যনৰ অংক কৰে আমি সিধা অৰ্থত ক'লো যে যি আমাৰ পৰ্যটন বিভাগ আৰু পুৰাতত্ত্ব বিভাগ আছে পৰ্যটন দিৱসৰ নামত কিন্তু কোটি টকা খৰচ কৰি পৰ্যটন দিৱস পাতিব পাৰে ওচৰৰে কোনো ব্যক্তিগত খণ্ডৰ ৰিজৰ্টত কিন্তু আমাৰ যিসমূহ কীৰ্তিচিহ্ন আছে নামদাং শিলৰ সাঁকো হওক গৌৰীসাগৰৰ পুখুৰী এছিয়াৰ দ্বিতীয় বৃহৎ গৌৰীসাগৰৰ পুখুৰী আপোনাৰ এছিয়াৰ দ্বিতীয় বৃহৎ ৰেচম পাম আমাৰ যি ৰূপহী জান সেইসমূহ কিন্তু আজিলৈকে বেদখল মুক্ত কৰা আমি দেখা পোৱা নগ'ল কিন্তু যিসমূহ আমাৰ নামদাং শিলৰ সাঁকোত আপুনি নিজে চাব পাৰে ফাট মেলা পৰিস্থিতি সৃষ্টি হৈছে নামদাং শিলৰ সাঁকোখন সম্পূৰ্ণ জোৰা তাপলি মাৰি ৰখা হৈছে নামদাং শিলৰ সাঁকোখন কিন্তু আজিলৈকে আমি উপায়ুক্ত মহোদয়ক আজিলৈকে ধৰি আমি বহুতবাৰ আমি জনাইছো যে এইসমূহ কাম আপোনালোকে কৰক কিন্তু কোনো ধৰণৰ কাম আমাৰ হাতত লোৱা দেখা পোৱা নাই কিন্তু আমি আৰু খুব কম দিনৰ সময় আমি চাম যদি কোনো ধৰণৰ কাম কাজ আৰম্ভ নকৰে তেনেহ'লে আমি কিন্তু তীব্ৰতাভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ সক্ষম হ'ম মই পুনৰবাৰ কৈছোঁ যে ১৭০৩ চনতে স্বৰ্গদেউ ৰুদ্ৰসিংহই আচলতে বংগৰ পৰা আচলতে কাৰিকৰী আচলতে যি আচলতে মিস্ত্ৰী আনাই এটা শিলত আচলতে এদিন নামদাং শিলৰ সাঁকো আচলতে নিৰ্মাণ কৰিছিলে আৰু নামদাং শিলৰ সাঁকোৰ যি অস্তিত্ব বৰ্তমান অস্তিত্ব সংকট বুলি ক'ব আছে মোৰ লগত স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিম এটা ঐতিহাসিক সম্পদ কিন্তু চৰকাৰে বা বিভাগে কোনো ধৰণৰ আৰু আচলতে ব্যৱস্থা সংৰক্ষণৰ ব্যৱস্থা কৰা নাই কি জনাব আপুনি কি ক'ব এই মুহূৰ্তত কি জনাম আমি বাৰে বাৰে আপোনালোকৰ নিচিনাকৈ আমিও প্ৰতিবাদ কৰি আহিছোঁ আৰু তেনেধৰণৰ বিভিন্নজনক দেখুৱাইছোঁ উদাহৰণস্বৰূপে আমাৰ আমগুৰি SDC অফিচৰ মানুহক দেখুৱালোঁ তেওঁলোক আহিলে চাই পেলাই যিখিনি কথা কৈ থৈ গ'ল সেইখিনি এটাও নহ'ল গতিকে তাৰ বাদেও এই নেশ্যনেল এইটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ দক্ষিণ টাংৰোড বুলি কয় গতিকে তেতিয়া ৰজাৰ পৰা প্ৰজালৈকে অহৰহ গাড়ী মটৰ ইয়াত চলিয়ে আছে আৰু চলিয়ে থাকিব ইয়াত মন্ত্ৰীকেইজন যেতিয়া আহিব তেতিয়া ইয়াত আহি বগা চিন কেইটামান দিয়া দেখোঁ আৰু যেতিয়া নাহিব তেতিয়া এইখিনিলৈ নাচায় এতিয়াও ফটো মাৰি চাওক আপোনালোকে
এই ফটোত উঠিব ইয়াত গছ গছনি জাবৰ জোঁথৰ অনেকখিনি তাৰমানে আৱৰ্জনা পোত খাই আছে। আপোনালোকৰ পুৰাতত্ব বিভাগলৈ আমি যদি চকু দিওঁ জয়সাগৰ এইফালে ৰুদ্ৰসাগৰ এইফালে গৌৰীসাগৰ আৰু এইফালে নামদাং শিলসাগৰটো এটাইকেইটা ফটো মাৰি পেলাই নামদাং শিলসাগৰটো ৰিজনি কৰি চাওকচোন যে এইটো গোবৰ জাবৰ মাজত থকা ৰজাদিনীয়া শিলসাগৰ ইয়াৰ তত্ত্বাৱধায়ক কৰিবলৈ কোনো ডিপাৰ্টমেণ্ট নাই নেকি? আৰু যদি আছে তেতিয়াহ'লে কামখিনি কিয় কৰা নাই? এতিয়াও ইয়াৰ গাত ওলাইছে। নিশ্চয় ক'বলৈ এইটো সময়ত ৰাজ্য চৰকাৰখনে চৰাইদেউ কাছল মৈদাম কাছল যে বিশ্ব ঐতিহ্য ক্ষেত্ৰত ৰূপান্তৰ কৰিছে তেনে সময়ত দেখিবলৈ পোৱা গৈছে যি ঐতিহাসিক যি শিলসাগৰ আচলতে ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে সংবাদপত্ৰ বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা মোৰ লগত স্থানীয় আৰু লোক আছে মই তেখেতৰ পৰা চৰকাৰখনে আচলতে ঢাকঢোল বজাই আছে চৰাইদেউক কিন্তু বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰিছে কিন্তু ঐতিহাসিক এটা সম্পদ যে নামদাঙৰ শিলসাগৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কি জনাব আপুনি? আমি অত্যন্ত লজ্জিত যে 600 বছৰীয়া আহোম ৰাজত্ব সোণালী চাক্ষ্য বহনকাৰী যিবিলাক ঐতিহাসিক সম্পদ আছে সেই সম্পদবিলাকৰ ভিতৰত নামদাঙৰ শিলসাগৰ এটা অন্যতম। বিহু গীতৰ পৰা আদি কৰি সকলোতে নামদাঙৰ শিলসাগৰ বিদ্যমান কিন্তু নামদাঙৰ শিলসাগৰ যি বিভাগে সংৰক্ষণ কৰিব লাগিছিলে সেইভাবে সংৰক্ষণ কৰা নাই। বিদেশী পৰ্যটক আহে শিলসাগৰডাল চায় কিন্তু ইয়াৰ যিটো কদৰ্যময় ৰূপ সেই ৰূপৰ ফটোলৈ বিদেশলৈ গুচি যায় আৰু অসমীয়াবাসী হিচাপে আমি লজ্জিত আৰু বিশেষকৈ আমি গৌৰীসাগৰবাসী আৰু আমগুৰি সমষ্টিবাসী হিচাপে আমি লজ্জিত হৈছোঁ কিয়নো বিদেশী পৰ্যটক আহে শিলসাগৰলৈ যি কদৰ্য ৰূপলৈকে ফটো বিদেশলৈ লৈ গুচি যায় কিন্তু যিভাগে সংৰক্ষণ হ'ব লাগিছিলে সেইভাগে সংৰক্ষণ হোৱা নাই। আমি শিৱসাগৰ জিলা পুৰাতত্ব বিভাগ তথা অসম চৰকাৰ পৰ্যটন বিভাগক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই শিলসাগৰডাল সুন্দৰভাৱে উপস্থাপন কৰক। আমাৰ এইটোৱে দাবী তেওঁলোকক। শিৱসাগৰ বুলিলে আচলতে ঐতিহাসিক সম্পদৰে পৰিপূৰ্ণ বুলি জানে সকলোৱে সকলো আচলতে যি চিৰযুগমীয়া কৃতি আচলতে ইয়াত সদায় বাহ থাকে কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে ঐতিহাসিক নামদাং শিলসাগৰ কিন্তু সংকটৰ গ্ৰাসত আৰু এনেদৰে যদি থাকে কিন্তু এটা সময়ত শিলসাগৰ অস্তিত্ব আচলতে নাইকিয়া হৈ যাব। কি জনাব আপুনি? হয়, ক'ব লাগিব যে ধাৰাবাহিকভাৱে আমি যেতিয়াই আচলতে যিসমূহ প্ৰাচীন কীৰ্তিচিহ্নবোৰ আচলতে ধ্বংসৰ মুখত থাকে আমি চৰকাৰলৈ বিভিন্ন সময়ত আমি বিৰোধিতা কৰোঁ। দুৰ্ভাগ্যজনক কথা যি সময়ত আচলতে চৰকাৰে কিছুমান অভাৱত আচলতে তেওঁলোকে খৰচ পাতি কৰে তেতিয়া আমাৰ আচলতে প্ৰশ্ন আচলতে উত্তৰ হয়। যেতিয়া এনেধৰণৰ আচলতে কীৰ্তিচিহ্নবোৰ ধ্বংসৰ মুখলৈ আচলতে যায় চৰকাৰৰ আচলতে যি কাণ্ডজ্ঞানহীন যি কৰ্মকাণ্ড বা যি আচলতে তেওঁলোকৰ দৃষ্টি নপৰে তেতিয়া আচলতে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত আমি শিৱসাগৰবাসী হিচাপে আচলতে আমি লজ্জাজিত হ'বলগীয়া হয়। ক'ব লাগিব যে বৰ্তমান সময়ত এক গভীৰ অস্তিত্বৰ সংকটত পৰিছে নামদাং। হয় নৱকুমাৰ চেতিয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া 600 বছৰীয়া আহোম ৰাজত্বকালৰ যিসমূহ শৌৰ্যবীৰ্যৰ প্ৰতীক যিসমূহে আচলতে সেই ৰাজত্বকালৰ সোণালী স্বাক্ষৰ বহন কৰে সেই ৰাজত্বকালত যেনেধৰণৰ আধুনিক চিন্তা চৰ্চাৰ উন্মেষ ঘটিছিল সেই চিন্তা চৰ্চাক প্ৰতিনিধিত্ব কৰে সেই সকলোবোৰ স্বাক্ষৰ যেন এতিয়া একাংশ এলেহুৱা চৰকাৰী কৰ্মচাৰীৰ বাবে যেন জহি খহি যাবলৈ উপক্ৰম হৈছে তাৰে যেন চানেকি গ্ৰহণ কৰিছে এতিয়া এই শিলৰ সাঁকোখনে। মূলতঃ এটা কথাই উল্লেখ কৰিব লাগিব যে সম্পদৰে ভৰপূৰ এইখন অসমত এতিয়া এইসমূহ সম্পদৰ প্ৰকৃত যি ৰক্ষণাবেক্ষণ সেই ৰক্ষণাবেক্ষণৰ অভিভাৱকত্বৰ অভাৱ। এইখন অসমত এতিয়া এই সম্পদসমূহ এনেধৰণৰ ৰক্ষণাবেক্ষণৰ বাবে এদিন হেৰাই যোৱাৰ উপক্ৰম এদিন হেৰাই যাব এইসমূহ সম্পদ উত্তৰ প্ৰজন্মই এই সম্পদসমূহৰ কেৱল আৰু কেৱল ভগ্নাৱশেষহে যেন বিচাৰি পাব তাৰে যেন কথা এতিয়া বহন কৰিছে তাৰে যেন প্ৰতীক এতিয়া বহন কৰিছে এই নামদাঙৰ শিলৰ সাঁকোৱে। মূলতঃ এটা কথাই উল্লেখ কৰিব লাগিব তলৰ ভাগত পুতিগন্ধময় পৰিৱেশ ডাম্পিং গ্ৰাউণ্ডত পৰিণত হ'ল নামদাংখন নামদাং নদীখন আৰু সমান্তৰালভাৱে নামদাঙৰ দুয়োটা পাৰলৈ যদি আপুনি লক্ষ্য কৰে দেখিবলৈ পাব বিভিন্ন ধৰণৰ গছ গছনি লতা হাবি জংঘলেৰ এক প্ৰকাৰ ভৰি পৰিছে কাণসাৰ নাই কাৰো প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে সেইসমূহ আচলতে যে সুন্দৰ ৰূপত নিৰ্মাণ কৰিব লাগে সেইসমূহৰ যাতে ৰিনোভেশ্যনৰ যিটো প্ৰকল্প সেই প্ৰকল্পৰ যে তাত ব্যৱহাৰ কৰিব লাগে তেনেধৰণৰ কোনো প্ৰচেষ্টা এতিয়ালৈকে হাতত লোৱা নাই। মূলতঃ এটা কথাই উল্লেখ কৰিব লাগিব একাংশ কৰ্মচাৰীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে এই সম্পদসমূহ এদিন হেৰাই যোৱাৰ উপক্ৰম হ'ব। এই সম্পদসমূহৰ সংৰক্ষণৰ বাবে এনেধৰণে এতিয়া ৰাইজে প্ৰতিবাদ কৰিব লাগিব।